শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাহি 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 আমাৰ পৰম কৃষ্ণ। ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ। পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলী নৰনাৰায়ণ স্বৰূপা সমস্ত ভক্তিস্বৰূপা ত্ৰিবেণী গংগা সদৃশ আইসকল, কণ কণ শিশুসকল, পৰম পবিত্ৰ যুৱক যুৱতীসকল, গুৰুসকল, জ্যেষ্ঠ বয়োজ্যেষ্ঠ মোৰ সন্মানীয় পিতৃতুল্য পৰম শ্ৰদ্ধাৰ বা বৈষ্ণৱসকল, জয় জয়তে আমি আপোনাসৱ সকলোলৈকে এই পবিত্ৰ আসনৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। নিবেদন জনাব বিচাৰিছোঁ আমাৰ এই ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল ভাগৱত ভক্তি সাধনা কেন্দ্ৰৰ জৰিয়তে আপোনাসৱে শ্ৰৱণ কৰি আছে। আমি সমস্ত জনলৈকে এই সময়তে শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। আপোনাসৱৰ আশীৰ্বাদে আমাক প্ৰেৰণা দি আছে। সেয়েহে আমি মনতে সংকল্প লোৱা হৈছিল যে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে একাদিক্ৰমে আমাৰ সামৰ্থ্য অনুসৰি, আমাৰ সমগ্ৰ জ্ঞানৰ অনুসৰি পাঠ পৰ্যালোচনা কৰি যাম। আৰু সেই সূত্ৰে আহি আহি আমি তৃতীয় স্কন্ধ ইতিমধ্যে পাঠ পৰ্যালোচনা কৰি থকা হৈছে। আপোনাসৱে নিশ্চয় শ্ৰৱণ কৰি আছে। আমি পৰম আনন্দিত হৈছোঁ। আপোনাসৱে আমাক প্ৰেৰণা যোগাই আছে। গতিকে সেই বা বৈষ্ণৱ আপোনাসৱৰ ওচৰত যদি কোনোবাখিনি অজানিতে দুষ্কৃতি লগাইছোঁ, সমস্তখিনি অপৰাধ মাৰ্জনা কৰিব। আৰু আমি ভাগৱতৰ অমৃতময় বাণীৰে সকলো এই কলিযুগৰ যি ভয়াৱহ দুৰ্যোগৰ দিন যাতে আমি মন মানসিকতা আনন্দ কৰি ৰাখিব পাৰোঁ, তাৰ কিঞ্চিত প্ৰয়াস কৰা হৈছে। আৰু আপোনালোকে তাৰ সহায় জনাইছে, প্ৰেৰণা জনাইছে। আমি অত্যন্ত আনন্দিত আৰু পৰম সুখী হৈছোঁ। এই আপাহতে সমস্ত জনলৈকে আমাৰ কোটি কোটি শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাই আজি ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠান পুনৰ আৰম্ভ কৰিবলৈ আগবঢ়া হৈছে। কৃষ্ণ। ইতিমধ্যে আমি যোৱা যি ভাগৱত পাঠ অনুষ্ঠান আছিল তাত আমি পৰ্যালোচনা কৰা হৈছিল যে জয় বিজয়ৰ সাপ। ব্ৰহ্মাদেৱৰ 4জন মানস পুত্ৰ সিদ্ধপুৰুষ, যাক আমি সনক, সুনন্দ, সনাতন আৰু সনত কুমাৰ, এই 4জনক আমি বুজোঁ। সিদ্ধপুৰুষ মানে তেওঁলোকে ভক্তিত পাকৈত হৈছে, সিদ্ধ হৈছে। সেয়েহে তেওঁলোকে সম্পূৰ্ণ জগতৰ মায়া মোহৰ পৰা ত্যাগ কৰি সমস্ত ব্ৰহ্মাণ্ড তেওঁলোকে ভ্ৰমণ কৰি থাকে। আৰু এনেধৰণে ব্ৰহ্মাণ্ড ভ্ৰমণ কৰি 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 এটা সময়ত তেওঁলোকে ব্ৰহ্মাণ্ডৰ বাহিৰত যিখন, যাক আমি গোলোক ধাম বুলি কওঁ, যিখন ভগৱন্তৰ স্থান, য'ত মায়া মোহ কোনো কাৰণতে স্পৰ্শ নহয়, তেনে এক পবিত্ৰ স্থানত গৈ তেওঁলোক উপস্থিত হ'ল। আৰু উপস্থিত হৈ তেওঁলোকে 6খন দৰ্জা অতিক্ৰম কৰিলে ভগৱন্তক দৰ্শন কৰিবৰ কাৰণে। আৰু 6খন দৰ্জা অতিক্ৰম কৰাৰ পাছত যেতিয়া 7ম দৰ্জাখন তেওঁলোকে পালে, তাত 2জন দৌৰী আছিল, যাক আমি জয় বিজয় নামেৰে পৰিচিত। আৰু সেই জয় বিজয়ে তেওঁলোকক দেখিলে যে দেখাত তেওঁলোকে বৃদ্ধ, দেখাত তেওঁলোকে বাল্য, কিন্তু বয়সত বৃদ্ধ আৰু দিগম্বৰ উলংগ অৱস্থাত তেওঁলোকে পৰিভ্ৰমণ কৰিছে। জয় বিজয়ে বৈকুণ্ঠৰ দৌৰী হৈ তেওঁলোকক বৈকুণ্ঠ দৰ্শন কৰিবলৈ অনুমতি নোলোৱাৰ কাৰণে আগৰ যি 6খন দৰ্জা তেওঁলোকে বিনা দ্বিধায়ে পাৰ হৈ আহিছিল, 7ম দৰ্জাও তেওঁলোকে তেনেধৰণে যাবলৈ বিচৰাত জয় বিজয়ে বাধা দিলে। আৰু জয় বিজয় আৰু 4 সিদ্ধৰ মাজত বাক বিতণ্ডা আৰম্ভ হ'ল। তেওঁলোকৰ মাজত ক্ৰোধ আহিলে।
চাৰিসিদ্ধই কৈছিল যে বৈকুণ্ঠত তোমালোক দুজন পাৰিষদ, কাৰণ বৈকুণ্ঠততো এনেকুৱা সংৰাগ থকা মানুহ নাথাকে, ক্ৰোধী লোক নাথাকে। বৈকুণ্ঠ দৰ্শন কৰিবলৈ, ভগৱন্তক দৰ্শন কৰিবলৈ সকলোৰে অধিকাৰ আছে। কিন্তু তুমি দৃষ্টিৰে যে তেওঁ পৰম ভক্ত, চাৰিসিদ্ধ তেওঁক দৰ্শন কৰিবলৈ আহিছিল আৰু লগে লগে জয় বিজয় বাধা দিয়াৰ কাৰণে এনেকুৱা এটা অঘটন হৈছে। সেয়েহে তেওঁ ভাবিলে যে ভক্তৰ ক্ৰোধ যেতিয়া হয়, ভক্তৰ যেতিয়া ভক্তিত বাধা আহে, তেতিয়া সেই ভক্তক শান্ত কৰিবৰ কাৰণে যথেষ্ট কষ্ট হৈ পৰে। আৰু ভগৱন্তই তেতিয়া সিদ্ধান্ত লৈছিল যে মই মোৰ পদৰ যিটো চলন, য'ত বেদৰ শিৰোভাগ আছে, আৰু এই পদ চলন কৰিলে ভকতসকলে শুনি পৰম আনন্দিত হয়। সেইকাৰণে অন্তেশপুৰৰ পৰা তেওঁ অত্যন্ত জৰুৰীভাৱে আহিছে আৰু আহোঁতে তেওঁ চৰণ চলাই চলাই বেদৰ যি ধ্বনি, এই ধ্বনি নিগৰাই আহিছে। আৰু লগে লগে ভকতে সেই বেদৰ ধ্বনি, বেদৰ সেই ৰুণুজুণু শব্দ শুনি পৰম আনন্দিত হৈ তেওঁলোকৰ ক্ৰোধ সম্বৰণ হৈছে। আৰু আহি জয় বিজয়ৰ যি অভিশাপ পতন, এই সম্পৰ্কে তেওঁ দেখিলে। আৰু ইয়াৰ আগতে জয় বিজয়ে চাৰিসিদ্ধক প্ৰণাম কৰি কৈছিল যে তেওঁলোকে যি অভিশাপ দিলে তাত তেওঁলোকৰ কোনো দুখ নাই বুলি কৈছে। কিন্তু জয় বিজয়ে এইটো কথা প্ৰাৰ্থনা কৰিছিল যে তোমালোকে মোৰ কৰ্ম বা আমাৰ কৰ্ম অনুসৰি যি অভিশাপ দিলা সেয়া আমি স্বীকাৰ কৰিছোঁ, কিন্তু পৰৱৰ্তী সময়ত যাতে আমি যি জন্মতেই জন্মগ্ৰহণ নকৰোঁ বা যি যোনিতেই জন্মগ্ৰহণ নকৰোঁ, যাতে ঈশ্বৰ সেৱা কৰি থাকিব পাৰোঁ, এইকণ কৃপা কৰক বুলি চাৰিসিদ্ধৰ প্ৰতি মিনতি জনাইছিল। আৰু তেনে সময়তে ভগৱন্ত পুৰুষে আহিলে, আহি পেলাই তেওঁলোকৰ সেই কাৰ্যত কেনেধৰণৰ কথোপকথন হৈছে আমি আজি এই পাঠৰ পৰা গম পাম। ৩য় স্কন্ধ ৪১ অধ্যায় পদ, জয় বিজয়ৰ পতন। হে ৰাম, ব্ৰহ্মায়ে বুলন্ত শুনি উকদেৱ যত, দুয়োদাৰ পাল যেবে আশা হিমত, তেতিক্ষণে জানিলন্ত ঈশ্বৰ মুৰাৰী, অপৰাধ সাধুত কৰিলা দুয়োদাৰী, পাছে মুনি হবৰবু জিয়া চিত্ৰ হৰি, চৰণ চলাই চলি গৈলা লীলা কৰি, মনত গুণত ভগৱন্ত কৃপাখিল, মুহুৰ চৰণ আৰা দেখিতে আহিল। জয় বিজয়ৰ অভিশাপ আৰু চাৰিসিদ্ধৰ ক্ৰোধত ভগৱন্ত পুৰুষে কৈছে যে পাছে মুনি হবৰ বুজিয়া চিত্ত হৰি, চৰণ চলাই চলি গৈলা লীলা কৰি। তেওঁ লীলা কৰিলে, তেওঁ চৰণ চলাই চলাই ভক্তৰ সংগলৈ আহিলে। আৰু এই চৰণৰ ৰুণুজুণু নুপুৰ ধ্বনি, য'ত বেদৰ শিৰোভাগে শব্দ প্ৰকাশ হয় আৰু সেইখিনি ভকতসকলে শুনি পৰম আনন্দিত হয়। এয়া পৰমাতি কথা, কাৰণ ভগৱন্তৰ যি ৩২ অলংকাৰ সমস্ত ভকতসকলে অৰ্পণ কৰে, সেই ৩২ অলংকাৰৰ ভিতৰত ভগৱন্তৰ চৰণত বেদৰ শিৰোভাগে ঠাই পাইছে। আৰু সেইকাৰণে ভগৱন্ত পুৰুষে য'তেই যায় বা যেনিয়ে নাযাওক লাগিলে চৰণ আমি যোৱাৰ দৰে নাযায়, তেওঁ চৰণৰ এনেকুৱা এটা গতি কৰি যায়, যি গতিৰ ধ্বনিত সমস্ত ভকতসকলে বেদৰ মহামন্ত্ৰ তাত শব্দ ভাহি আহে। সেই শব্দ শুনি ভক্তসকলে পৰম আনন্দিত হয়। তাৰ প্ৰতীক্ষাতে কৰি আছে ক্ৰোধ মন, চৰণ দেখায়া শান্ত কৰিব এখন, যদি বিভূতিক চাহে দিব নিষ্ট কৰি, এহি শুনি এহি গুণী লক্ষ্মী কুলগতে লৈলা হৰি। ভগৱন্তই অনুমান কৰিলে যে চৰণ দেখাই শান্ত কৰিব ভকতসকলক, আৰু ইয়াৰ লগে লগে তেওঁ লগত লৈ আহিলে লক্ষ্মীক, অৰ্থাৎ লক্ষ্মীৰ যি আনন্দ, লক্ষ্মীৰ যি সৌন্দৰ্যতা, এই সৌন্দৰ্যতাও ভগৱন্তৰ শৰীৰত বাস কৰে, লক্ষ্মী নিবাস কৰি থাকে। আৰু লক্ষ্মীকো যেতিয়া লৈ আহিলে নিশ্চয় ভকতসকলে পৰম আনন্দিত হ'ব আৰু ভকতৰ ক্ৰোধ সম্বৰণ হ'ব।
শীঘ্ৰে চলে ছত্ৰপাদু কাক পৰিহৰি দুৱাৰক পাইলা যায় দৰ দৰ কৰি ভিত্ৰ হবে পাছত চামৰ ছত্ৰ ধৰি পৰম বিস্ময় হুয়া যায় শীঘ্ৰ কৰি সমাধিত যাহাক চিন্তন্ত সৰ্বক্ষণ সাক্ষাততে মুনি হবে পাইলা দৰ্শন মাথে চেত ছত্ৰ ধৰি মণ্ডলৰ নয় মুকুতাৰ থোপা তাত চৌভিতি হালয় ভগৱন্ত অহাৰ লগে লগে ভগৱন্ত যেতিয়া গতি কৰিলে ভগৱন্তৰ চৌপাশে পাৰিষদসকল থাকে পাৰিষদসকলে ভগৱন্তৰ ওপৰত ছত্ৰ ধৰি আহিছে আৰু ভগৱন্তৰ সৌন্দৰ্য ভগৱন্তৰ শৰীৰৰ যি কীৰ্তি ইমান সুন্দৰভাৱে প্ৰকাশ পাইছে যেন সাক্ষাতে মুনিভাৱে দৰ্শন পাইছে এই কথা তেওঁ উপলব্ধি হৈছে হে ৰাম যেন ৰাজহংস শুক্ল চামৰ দুতই দুই পাশে আতি মৃদু কৰি আবিঞ্চয় তাৰ বায়ু লাগি ছত্ৰ সঘনে হালয় মুকুতাত হন্তে অল্প অল্প জলচয় যেন ৰাজহংসৰ শুক্ল চামৰ বা ৰাজহংসৰ বগা সেই পাখীবিলাকে চামৰে ভগৱন্ত পুৰুষক বিচি আহিছে এনে এক মৃদু বতাহ বলিছে আৰু সেই মৃদু বতাহত যেন তেওঁ যি শৰীৰত মুকুতা পৰিধান কৰি আহিছে সেই মুকুতা যেন অল্প অল্পকৈ লৰিব ধৰিছে তাৰ বায়ু লাগি ছত্ৰ সঘনে হালয় মুকুতাত হন্তে অল্প অল্প জলশ্ৰয় আৰু তেওঁ শৰীৰটো এনেধৰণে প্ৰকাশ পাইছে যেন নৱমেঘ সম শ্যাম তনু প্ৰকাশ হয় কোটি সূৰ্য সম মুখ পদ্ম বিৰাজয় যেন নতুন মেঘে যেনেকৈ শ্যাম বা সেউজীয়া ৰঙৰ এক ডাৱৰ তোলে নৱমেঘ সম শ্যাম তনু প্ৰকাশ হয় তেওঁ যেন শৰীৰটোৰ মেঘৰ দৰে এক শ্যাম সুন্দৰভাৱে প্ৰকাশ পাইছে কোটি সূৰ্য সম মুখ পদ্ম বিৰাজয় যে কোটি সূৰ্যৰ যি শক্তি ৰশ্মি তেওঁ মুখত প্ৰকাশ পাইছে হে ৰাম নৱমেঘ সম শ্যাম তনু প্ৰকাশ হয় কোটি সূৰ্য সম মুখ পদ্ম বিৰাজয় বন্দুলি পোৱাল যেন অধৰ জলয় নিবিড় উত্তম দন্ত কন্দু কৰি নয় তেওঁ মুখত উষ্টদয় ৰক্তিমা বৰ্ণ হৈ বন্দুলিৰ যেন প্ৰকাশ পাইছে এই ৰাম বিদ্যুতকো নিন্দে কৰ্ণে মকৰ কুণ্ডল তাৰ কান্তি লাগি প্ৰকাশ হয় গন্ধচল তিল ফুল নিন্দি নাখা কৰয় প্ৰকাশ ভুৱন মোহন মুখ মন্দ মন্দ হা প্ৰভুসকল আমি ইয়াৰ আগতেও উল্লেখ কৰি আহিছিলোঁ ভাগৱতৰ প্ৰাৰম্ভণিতে আমি প্ৰত্যেক দিনে ভগৱন্তৰ ৰূপ বৰ্ণনা কৰা কথা আপোনাসবক কৈ অহা হৈছিল যে ভগৱন্তৰ ৰূপটো পদৰ পৰা মস্তকলৈকে বোলে মুখে লোৱা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ এই সম্পৰ্কে আপোনাসবক আমি ভকতে খুব সহজভাৱে ভগৱন্তৰ ৰূপটো দৰ্শন কৰিব পৰাকৈ অংগসমূহক আমি আপোনাসবৰ আগত দাঙি ধৰা হৈছিল আৰু ভাগৱততো গুৰুজনাই যতেই সুযোগ আৰু সুবিধা পাইছে তাতেই ভগৱন্তৰ ৰূপ বৰ্ণনা কৰিছে আজি ভগৱন্ত পুৰুষে সেই চাৰিসিদ্ধ ক্ৰোধ সম্বৰণ কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছিল আৰু সেই প্ৰয়াসত তেওঁ যি ৰূপ বৰ্ণন কৰিছে এই মহাভাগৱতত আৰু এই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত যতেই সুযোগ আৰু সুবিধা পাইছে সেই ভগৱন্তৰ ৰূপটো দৰ্শন কৰোৱাইছে ইয়াৰ মূল অৰ্থ যেতিয়ালৈকে আমি ভগৱন্তৰ ৰূপটো আমাৰ হৃদয়ত অংকন কৰি ল'ব নোৱাৰিম তেতিয়ালৈকে আমি ভগৱন্তক আমাৰ হৃদয়ত দৰ্শন নহ'ব গতিকে আমি মুখে যিমান নাম গুণ গাই থাকিলেও যদি হৃদয়ত যেতিয়ালৈকে ৰূপটো আমি অনুশীলন কৰিব নোৱাৰিম বা অনুধাৱন কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ভগৱন্তৰ যি প্ৰতিচ্ছবি ভগৱন্তৰ যি ৰূপ সেই ৰূপ হৃদয়ত ধাৰণ কৰিহে আমাৰ মন স্থিৰ কৰিব পৰা যাব সেয়েহে এই সুযোগতে পুনৰ আকৌ ভগৱন্তৰ ৰূপৰ কথা ক'লে যে বিদ্যুতেও তেওঁ মকৰ কুণ্ডলত যি কুণ্ডলে জ্যোতি প্ৰকাশ পাইছে যেন বিদ্যুতৰ শক্তিও যেন ম্লান কৰিব পৰা নাই তাৰ কান্তি অৰ্থাৎ তাৰ পোহৰ লাগি যে গন্ধস্থল ইমান সুন্দৰভাৱে প্ৰকাশ পাইছে লগতে তেওঁ যিটো নাক তিল ফুলৰ দৰে উন্নত
তিল ফুল নিন্দি নাখা কৰে প্ৰকাশ ভুৱন মোহন মুখ মন্দ মন্দ হাস তেওঁ মুখৰ যি ইক্ষত হাঁহি সমস্ত ভুৱন তেওঁ ভুলাই পেলাইছে আৰু তেওঁ কি কৈছে তেওঁ নাখাটো তিল ফুলৰ ধৰে উন্নত উন্নত মানে জোঙা হে ৰাম শৰত পদ্মৰ সম আয়ত লোচন প্ৰেমৰ কটাক্ষে জোৰাই আহে তনু মন ধ্ৰুৱ দুই মদনৰ ধনুৰ আলয় দৰ্পণ কপালে দিব্য তিলক শুভয় আমি আগতেও কৈছিলোঁ যে ভগৱন্তৰ যিটো ধ্ৰুৱ অৰ্থাৎ চেলাউৰি বুলি যাক কোৱা হয় মদনৰ ধনুৰাকৃতি এই চেলাউৰিৰ জৰিয়তে মানুহৰ যি মদনৰ কাম ভাৱ তেনেকুৱা ধৰণৰ প্ৰকাশ পাই থাকে আৰু সেই মদনৰ ধনুৰ যি আলয় দৰ্পণ কপালে দিব্য তিলক শুভয় তেওঁৰ যি দীৰ্ঘ কপাল তাত গংগাৰ ৰত্নৰ তিলক পৰিধান কৰে আৰু সমস্তখিনি কিৰীতি বাঢ়ি থাকে যেন শোভা কৰি থাকে আৰু কৈছে ৰত্নময়ী খচিত কিৰীতি কৰে কান্তি বহল বক্ষত শুক্ল শ্ৰীপত্ৰ পান্তি তেওঁ যি বক্ষস্থল বহল আৰু সেই বক্ষস্থলত দক্ষিণে যি ভিদুৰ পদচিহ্ন অংকন হৈ আছে এয়াও যেন এক মহাশক্তি প্ৰকাশ পাই থাকে প্ৰভুসকল পাৰিষদসকলে বৈকুণ্ঠত থাকে পাৰিষদসকল আৰু ভগৱন্তসকলৰ মাজত ৰূপৰ কোনো পাৰ্থক্য নাথাকে ভগৱন্ত পুৰুষে যিমানখিনি অলংকাৰ পৰিধান কৰে পাৰিষদসকলেও সেই অলংকাৰ পৰিধান কৰে পাৰিষদসকলো চতুৰ্ভুজী আৰু ভগৱন্তও চতুৰ্ভুজী কিন্তু দুটা বস্তু ভগৱন্তৰ গাত দেখিবলৈ পোৱা যায় বাকী পাৰিষদসকলৰ গাত সেই দুটা অলংকাৰ দেখিবলৈ পোৱা নাযায় সেইটোৱে হ'ল পাৰ্থক্য এক হ'ল কণ্ঠত কৌষ্ঠৱমণি আৰু ভিগুৰ পদচিহ্ন এই দুটা অলংকাৰৰ বাদে ভগৱন্ত আৰু পাৰিষদসকলৰ মাজত কোনো পাৰ্থক্য নাই এই কথাটো ইয়াত ক'ব ৰত্নময়ী খচিত কিৰীতি কৰে কান্তি বহল বক্ষত শুক্ল শ্ৰীবৎসৰ পান্তি কণ্ঠত কৌষ্ঠৱমণি কোটি সূৰ্য সম উৰুস্থলে জলে লক্ষ্মী ছটা মনোৰম কণ্ঠত কৌষ্ঠৱমণি ই এক মহাতত্ত্ব যাক জীৱ শক্তি বা জীৱতত্ত্ব বুলি কোৱা হৈছে আৰু লগে লগে ভগৱন্তৰ উৰুস্থলত লক্ষ্মী নিবাস হৈ আছে সেইকাৰণে আমি ভগৱন্তক ভঞ্জনা কৰিলে সমস্ত দেৱতাক ভঞ্জনা কৰা হয় কাৰণ ৩৩ কোটি দেৱতা কৃষ্ণৰ বাহুৰ আশ্ৰয় ভকতৰ পাদপদ্ম মাত্ৰ এই সম্পৰ্কে বিভিন্ন ধৰণৰ বিতৰ্ক হৈ থকা দেখা যায় বহু লোকে কয় দেৱ দেৱতা পূজা কৰিব লাগে বহু লোকে কয় দেৱ দেৱতা পূজা কৰিব নালাগে কিন্তু দেৱ দেৱতা সমস্তখিনি ভগৱন্তৰ ভক্ত আমি সকলোকে মান্যতা প্ৰদান কৰিব লাগিব কিন্তু যদি ভগৱন্তৰ সমস্ত দেহতে লক্ষ্মীকে আদি কৰি সমস্ত ৩৩ কোটি দেৱতা যদি কৃষ্ণৰ বাহুৰ আশ্ৰয় হৈ থাকে তেন্তে যদি আমি ভগৱন্তৰ চৰণত সেৱাভাগ কৰি দিয়া যায় তেন্তে সমস্ত ৩৩ কোটি দেৱতায়ো সেই সেৱাভাগ পায় গতিকে সেইকাৰণে কৈছে কৃষ্ণৰ পূজাই সমস্তৰ পূজা হয় পৃথকে পুজিলে পূজা কেহু নাপায় আমি যিমানখিনি দেৱ দেৱতা বা যিমানখিনি তত্ত্ব বা যিমানখিনি ভক্ত বৈষ্ণৱ আছে সমস্তখিনিয়ে ভগৱন্তকে আশ্ৰয় কৰি চলি থাকে আমি সমস্তকে মান্যতা দিব লাগিব কিন্তু আমি পৃথকে যদি ভাবি থাকোঁ তেন্তে আমি কোনোদিনেই ৩৩ কোটি দেৱতাক আমি পূজা অৰ্চনা কৰি সমাপ্তি কৰিব নোৱাৰিম গতিকে আমি কেইটামান বা দুই এজন দেৱতাৰ কথা আমি ভাবি লৈছোঁ আমাৰ স্বাৰ্থ অনুসৰি প্ৰকৃততে বহু দেৱতা আছে জল দেৱতা আছে স্থল দেৱতা আছে অগ্নি দেৱতা আছে বায়ু দেৱতা আছে বৰুণ দেৱতা আছে কিন্তু আমি সেইবিলাকক বৰকৈ গুৰুত্ব নিদিওঁ কেইজনমান দেৱতাৰ কথা আমি চিন্তা কৰোঁ যিকেইজন দেৱতাক আমাক হাততে অত্যন্ত দৰকাৰ বা আমাক তেওঁলোকে সম্পদ দিব বুলি আমি ভাবোঁ প্ৰকৃততে আমাৰ এইটো এটা ভুল কথা আমাৰ সমস্ত লোকৰ শক্তি আমাক দৰকাৰ আছে প্ৰত্যেকেই প্ৰত্যেকৰ এটা এটা শক্তিত শক্তিয়ান হৈ থাকে গতিকে এই সমস্তখিনি শক্তি কিন্তু ভগৱন্তৰ পৰাই তেওঁলোকে লাভ কৰে যদি ভগৱন্তৰ চৰণতে আমি হিৰ থৈ ভগৱন্তৰ চৰণকে যদি আমি পূজ্য কৰোঁ বা শ্ৰদ্ধা কৰোঁ তেন্তে সমস্ত দেৱতাই সন্তুষ্ট হয় লক্ষ্মী আয়ে লক্ষ্মী চৰিত্ৰটো এই কথাষাৰ কৈছে যে মোৰ স্বামীক যদি তোমালোকে সন্তুষ্ট কৰা তেন্তে মই নিজেই সন্তুষ্ট হ'ম গতিকে মোক আৰু তুমি বেলেগ ধৰণে সন্তুষ্ট কৰিবলগীয়া নাথাকে মোৰ স্বামী সন্তুষ্ট মানে আমি ভক্ত সমস্ত সন্তুষ্ট গতিকে আজি ভগৱন্তৰ উৰুস্থলত লক্ষ্মী নিবাস কৰি আছে ইয়াত দেখাইছে উৰুস্থলে জলে লক্ষ্মী ছটা মনোৰম যে ভগৱন্তৰ কখতিত এক সোণৰ ৰেখা আছে তাতেই লক্ষ্মী নিবাস স্থান গতিকে এইবিলাক মহাতত্ত্ব প্ৰভুসকল আচলতে আমি তাৰ যিটো বাহ্যিক ৰূপটো যদি চাই আপুনি সেৱা সৎকাৰ কৰি থাকোঁ জীৱনত আমি কেতিয়াও সফল নহ'ম ই এক পৰমাৰ্থি তত্ত্ব আৰু এই পৰমাৰ্থি তত্ত্ববিলাকেই হ'ল আমাৰ সাধনাৰ মূল বস্তু গতিকে কণ্ঠত কৌষ্ঠৱমণি বুলি ক'লে আমি
কষ্টমুনি কথা আমি জানিব লাগিব প্ৰকৃততে কষ্টমুনি তত্ত্ব কি এই সম্পৰ্কে আমি আগৰ ভিডিঅ'বিলাকত কৈ অহা হৈছে আপোনালোকে নিশ্চয় মনত আছে বা নহ'লে আপোনালোকে আগৰ ভিডিঅ'বিলাকত চালে গম পাব হে ৰাম বাহুকীহ দিশ শুভে বাহু চাৰি খাম চন্দনে শুভয় আৰু কেউৰ কংকণ এক হস্ত গৰুৰ কন্ধে থাপিলন্ত আৰু হাতে পদ্ম কলিলায়ে ভ্ৰমাৱন্ত আলতাহ দিশ প্ৰকাশ হয় কৰতল দশ নখ হমে ডিম্ব আঙুলি উজ্জ্বল ভগৱন্ত সুন্দৰ তেওঁ আঙুলিবিলাক দীঘল দীঘল গতিকে এই আঙুলি দশ চন্দিকাই প্ৰকাশ পাই আছে উজ্জ্বল অৰ্ধচন্দ্ৰই প্ৰকাশ পাই আছে তেওঁ চন্দন লয় তেওঁ কেউৰ কংকণৰ কৰ্ণত তেওঁ চন্দন পৰিধান কৰে বাহুত তেওঁ বাহুকীয়ে যি বাহুকীৰ যি ৰূপ সেই ৰূপ বাহুত পৰিদৰ্শন হৈ থাকে আৰু কৈছে কি এই ৰাম শ্যাম হৰিৰত প্ৰীত পাত জাতিস্কাৰ স্নিগ্ধ নীল মেঘে যেন বিদ্যুৎ সঞ্চাৰ চাৰি বাহু মধ্যে শুভে মুকুতাৰ হাৰ নিৰ্মল আকাশে যেন শুভে জলধৰ স্নিগ্ধ নীল মেঘে যেন বিদ্যুতৰ সঞ্চাৰ কৰিছে তেওঁ সমস্ত শৰীৰ তেওঁ যি ভূমি অৰ্থাৎ পাতৰ ধুতি পিন্ধিছে ললিত বলিত গুহালকে তেওঁ বোৱাই পিন্ধিছে শ্যাম শৰীৰত পিতয় যেন জাতিস্কাৰ কৰিছে স্নিগ্ধ নীল মেঘে যেন বিদ্যুৎ সঞ্চাৰ তেওঁ শৰীৰটো নীলবৰণীয়া অৰ্থাৎ মেঘৰ নিচিনা গম্ভীৰ প্ৰকাশ পাইছে নিৰ্মল আকাশে যেন শুভে জলধৰ তেওঁ নিৰ্মল আকাশৰ নিচিনা গোটেই শৰীৰটোৰ যেন জলৰ এক নদী বৈ আছে এনেধৰণৰ প্ৰকাশ পাইছে পঞ্চবৰ্ণ বনমালা আপাদলম্বিত মধুমত্ত ভ্ৰমৰে গুঞ্জৰে হুললিত আমি আগত কৈ আহিছোঁ যে ভগৱন্তৰ কণ্ঠত 5 প্ৰকাৰৰ মালা পৰিধান কৰে পঞ্চবৰ্ণে পঞ্চবনমালা এই পঞ্চবৰ্ণ হ'ল ক্ষিতি অপতেজ মৰুদ্বোম যি আমাৰ তত্ত্ব পঞ্চভূত তত্ত্বই পঞ্চ বনমালা বুলি পণ্ডিতসকলে আমাক জানিব দিছে বা আমি শুনিছোঁ বা ভাগৱত বা গীতাটো এই সম্পৰ্কে আছে আৰু এই ক্ষিতি অপতেজ মৰুদ্বোম এই পঞ্চতত্ত্ব পঞ্চ বনমালা আৰু এই বনমালা সদায় সজীৱ হৈ থাকে অৰ্থাৎ তাত যি সুন্দৰ সুগন্ধি প্ৰকাশ পাই থাকে সেই সুগন্ধিত ভ্ৰমৰসকলে গুঞ্জৰি গুঞ্জৰি তাৰ ৰস পান কৰি থাকে অৰ্থাৎ পঞ্চবৰ্ণ বনমালা অপাদলম্বিত মানে আঁঠুৰ তললৈকে পৰি থকা মধুমত্ত ভ্ৰমৰে গুঞ্জৰে হুললিত যি মধুমত্ত মধু পান কৰিবলৈ ভোমোৰাবিলাকে ইচ্ছা প্ৰকাশ কৰে সেই মধুৰস সেই পঞ্চবৰ্ণত মালাত তেওঁ প্ৰকাশ পায় আৰু ভক্তসকলে অৰ্পণ কৰা তুলসী মালা প্ৰেম ৰসে গোপীসকলে প্ৰেমৰ মালা পৰিধান কৰে প্ৰেম ৰসে আৰু হেমহাৰ পৰিধান কৰে আৰু বৈষ্ণৱসকলে বৈজয়ন্তী মালা অৰ্পণ কৰে এনেকৈ পঞ্চমালা তেওঁ শৰীৰত পৰিধান কৰে বাবাই সমস্ত প্ৰকৃতাৰ্থত ভগৱন্তই কোনো অলংকাৰ পৰিধান নকৰে সমস্ত অলংকাৰখিনি আমাৰ ভক্তসকলেহে তেওঁ শৰীৰত অৰ্পণ কৰা হয় হে ৰাম বহল জংঘাত পাত ভুনি কৰে কান্তি উপৰে মেখলা তাত কিনকিনিৰ পান্তি উৰুযুগ ৰাম কল বাহু কৰি কৰ সুবলিত জংঘা দিবে নাহি পতন্তৰ তেওঁ উৰু কৰিকৰ সদৃশ ৰাম কমলৰ দিশ জংঘাদয় হাতীৰ হুৰডালৰ নিচিনা তেওঁ এই উৰু কৰিকৰ সদৃশ কৰিকৰ মানে হাতী হুৰ উৰুযুগৰ ৰাম কমল বাহু কৰিকৰ সুবলিত জংঘা দিবে নাহি পতন্তৰ তেওঁ জংঘাৰ যি পতন্তৰ উদাহৰণ আৰু বেলেগৰ লগত মিলাব পৰা নাযায় ৰত্নৰ নুপুৰ পাদ পদ্ম ওপৰত নখচয় জলে চন্দ সূৰ্য যেন মত আঙুলি উত্তম পদ তল আৰাকত ধ্বজ ব্ৰজ আদি প্ৰকাশ হয় চিহ্ন যত ভকতৰ ধন হিতু অৰুণ চৰণ ভকতি বৰ্ধক তিনি তাপ বিনাশন এনেধৰণে চিন্তা কৰি আহি ভগৱন্তৰ পদত 5টি তত্ত্ব 5টা চিন পোৱা যায় যাক ধ্বজ ব্ৰজ পংকজ অংকুশ জৱ বুলি কোৱা হৈছে আৰু এই ধ্বজ ব্ৰজ পংকজ অংকুশ জৱত
তিনি তত্ত্বত ভকতসকলৰ ধন, ভকতসকলৰ ৰত্ন আৰু ভকতসকলে তাতে সেই পঞ্চতত্ত্ব পঞ্চশক্তিত সেৱা সৎকাৰ কৰি পেলাই তেওঁলোক ধন্য হয়। আৰু সেইকাৰণে কৈছে যে ভকতৰ ধন সিটো অৰুণৰ চৰণ, অৰ্থাৎ সূৰ্যৰ নিচিনা, অৰুণ মানে সূৰ্য, সূৰ্যৰ নিচিনা তেওঁ যি চৰণ যুগল, এই চৰণ যুগল ধ্বজ ব্ৰজ পংকজ অংকুশ জপ, এই পঞ্চতত্ত্বতেই ভকতসকলে সৰ্বদা সেৱা কৰি থাকে। সেইকাৰণে 33 কোটি দেৱতা কৃষ্ণৰ বাহুৰ আছে ভকতৰ পাদপদ্ম মাত্ৰ, ভকতে পদৰ বাদে আৰু বেলেগ কথা চিন্তা নকৰে। আৰু এই চৰণ সেৱা কৰি পেলাই কি কৰে, ভকতি বদ্ধক তিনিতাপ বিনাশন। আৰু এই ভকতসকলৰ ধন, এই ৰত্নত সেৱা কৰি ভকতৰ যি তিনিতাপ, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক, এই তিনিতাপৰ পৰা তেওঁলোকে মুক্ত হ'ব পৰা ব্যৱস্থা আছে। হেন ভগৱন্তক দেখিয়া সিদ্ধ ছয়, মুখ্যটো অধিক ভক্তি ভৈলে ক উদয়। পাছে উচাৰিয়া জয় জয় কৃষ্ণ ৰাম, দণ্ডৱতে পৰি হবে কৰিল প্ৰণাম। এনে এক মনোমোহা সুন্দৰ তত্ত্ব গধুৰে ভগৱন্ত পুৰুষ যেতিয়া অন্তেপুৰৰ পৰা আহি সেই দৰ্জাৰ মুখত থিয় দিলে, চাৰি হৃদয় পৰম আনন্দৰে সেই ৰূপ দৰ্শন কৰিলে। আৰু দৰ্শন কৰি তেওঁলোকে যেন মুখ্যটো অধিক আজি তেওঁলোকৰ অনুমান হৈছে, আৰু লগে লগে তেওঁলোকে মুখ পদ্মৰ পৰা উচ্চাৰণ কৰিলে, জয় কৃষ্ণ বুলি উচ্চাৰণ কৰিলে, আৰু দণ্ডতে পৰি তেওঁলোকক প্ৰণাম কৰিলে। দণ্ডত মানে এডাল দণ্ড যেনেকৈ মাটিত পৰি থাকে, অৰ্থাৎ আমাক যি অষ্টাংগ শৰীৰ বুলি কোৱা হয়, এই অষ্টাংগ সেৱাৰ দ্বাৰা বা দণ্ডতে পৰি ভগৱন্তৰ দুখানি চৰণত সেৱা আগবঢ়ালে পৰম ভক্তিভাৱে। আৰু ভগৱন্তৰ ৰূপ দৰ্শন কৰি তেওঁলোকে যেন মুখ্যটো অধিক, যেন ইয়াতকৈ আৰু দেখিবলগীয়া, জানিবলগীয়া, পাবলগীয়া নাথাকে, এনেকুৱা ধৰণৰ অনুভৱ হৈ তেওঁলোকে ভগৱন্তৰ চৰণত সেৱা ভাগি অৰ্পণ কৰিলে। প্ৰভুৰ আগত পৰি আছে হৃদ্ৰ ছয়, চাই চাই নেত্ৰৰ আনন্দ নখন্দয়। কৃষ্ণ পদ মৃষ্য তুলসীৰ গন্ধ যত, নাখাৰন্ধে যায় প্ৰৱেশিলা।